নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি হাঁহৰ মাংস বনাইছোঁ। আজি বতৰটো ডাৱৰীয়া, তাৰপিছতে এয়া মাংসটো অকণমান তেলটো মাৰি দিছে। তাৰপিছত মই কৰিম আৰু ময়ো বনাওঁ, কিন্তু হ'লেও এওঁ অলপ তেল লগতে বনাই থাকে যে, তাৰপৰা বোলে মই তেলটো মাৰোঁ দিয়া বোলে, সেই তেল মাৰিছে। তাৰপিছতে এয়া মাংসখিনি অলপমান লৰাই দিছোঁ। চুলি নায়ে আৰু তাৰপিছতে এয়া পিঁয়াজ চিয়াজ দিলোঁ, মছলা চছলা দিলোঁ, আদা ৰচুন দিলোঁ। তাৰপিছত এতিয়া অলপমান হালধি দি দিব আৰু তাৰপিছত হালধিখিনি দিয়াৰ পিছত অলপমান। তাৰপিছত আৰু এয়া মই মাংসখিনি তেওঁ তেল মাৰি গ'ল। তাৰপিছত মই এয়া ঢাকনি দি দিলোঁ। তাৰপিছতে লগতে আকৌ ব্ৰইলাৰ মাংস অলপো আনিছিলে, সেই ব্ৰইলাৰ মাংস ড্ৰাই ফ্ৰাই কৰিম বুটৰ লগত পিঁয়াজ দি। তাৰপিছতে সেয়া তেল দিছোঁ, ব্ৰইলাৰ মাংসখিনি ভালকৈ ধুই ল'লোঁ। তাৰপিছতে এয়া মাংসখিনি ধুই মেলি ৰেডি কৰি থৈছোঁ। তাৰপৰা ইয়াত তেল দি থৈছোঁ, তেলত দিম আৰু দুইফালে দুটা চৌকা বহাই দিছোঁ। ভাত আৰু দালি হৈ গ'ল। তাৰপিছতে সেইকাৰণে তাৰপিছত মাংসটো বনাইছোঁ আৰু হ'ব আৰু ভাত। তাৰপিছত আকৌ আজি আলহীও আহিছে। আলহী মানে কি ঘৰৰ আৰু আমাৰ দাদা আহিছে। দাদা কাৰণে ভাতটো আজি সোনকালে বনাবলগীয়া হ'ল অকণমান। দাদা আকৌ যোৰহাটলৈ যাবগৈ যে, সেইটো খাতিকে মানে সোনকালে ভাতটো পাতি দিলোঁ। তাৰপিছতে এয়া তেল মাৰিলোঁ, তেল মৰাৰ পিছতে লগালগে খৰাহীটো ধুই দিছোঁ, নহ'লে পিছত থ'বলৈ বাচনবিলাক জাম লাগি যায় যে, সেইকাৰণে লগালগ মানে কাম ধুইয়ে পেলাওঁ। তাৰপিছতে এয়া অকণমান মাংসখিনি লৰাই দিছোঁ, হালধি চালধি দিলোঁ, পিঁয়াজ চিয়াজ দি তেল মাৰি দিলোঁ। তাৰপিছতে আদা ৰচুন অলপমান বাটি থৈছোঁ, সেয়া দিব লাগিব। এয়া আকৌ ভিডিঅ' কৰি আছে, এইফালে চাই দিবলৈ কৈছে, চাই দিছোঁ। এইফালে চাই থাকোঁতে মাংস দেৰিবই, সেইকাৰণে ইমান ইণ্টাৰেষ্ট নাই দিয়া। এওঁফালে মাংসটো লৰাত লাগি আছোঁ, সেয়া মাংসটো লৰাই দিছোঁ। বতৰটো ডাৱৰীয়া একদম, বৰষুণ আজি এসপ্তাহে হ'ল নেকি বৰষুণ দিয়া। তাৰপিছত আজি ভাবিলোঁ হাঁহৰ মাংস আজি বোলো বহুত দিন খোৱা নাই, হাঁহৰ মাংসখন আজি আনিবা, সেই আনিলে বনাই আছোঁ আৰু। তাৰপিছতে মোবাইলটো অলপ ছাইডত ৰাখি পিনি দুইজনে লাগি আছোঁ কামত। এওঁ এইফালে কাম কৰি আছে কিবাকিবি, ময়ো কৰি আছোঁ দুইফালে। তাৰপিছত নহ'লে মোবাইলটো ধুই থাকিবলৈ বৰ দিগদাৰ হয়। সেয়াই আকৌ মাজতে অকণমান কলাৰটো ভাঙি লয়, চুলি গুচাই মাৰি লয় এনেকৈ, চুলি তুলি নায়েই। তাৰপিছতে ৰখি আছে, মই ভাজি চাজি লৰাই আছোঁ আৰু এনেকৈ হ'ব আৰু এতিয়া লাহেকৈ। কোমোৰা গলিছে অলপ, কোমোৰা আৰু মাংস দি বনাইছোঁ, হাঁহ মাংস। পানী নিদিওঁ বাৰু, দালি বনাইছোঁ যে। তাৰপিছতে এয়া ভাইটি আহিছে, ভাইটিয়ে টেষ্ট কৰিবলৈ অকণমান চাইছে, সুধিছে টেষ্ট কৰিব পৰা হ'ল নি। তাৰপিছত সি বাতি এটা আনিলে, বাতি এটা বিচাৰিছে, বাতি এটা লৈ সেয়া মাংস অলপ লৈছে, মানে টেষ্ট কৰিছে যে, হ'লেই আৰু প্ৰায় মাংসটো কোমোৰা গলিলেই হ'লেই আৰু। তাৰপৰা হৈছে আৰু এতিয়া আমি দুইজনে ৰখি আছোঁ। এওঁ কেনেকুৱা হৈছে সুধিছে ভাইটিক। দেউতাকে ভাত খাবলৈ কৈছোঁ, দেউতাই আকৌ নাখায় সোনকালে ভাত খোৱা অভ্যাস নাই যে, সেইটো খাতিকে মানে দেৰিকৈ খাব মানে আমাৰ লগতে। সেইকাৰণে দেউতালৈ বাঢ়ি পিনি মানে দাদাক দি দিছোঁ ভাতটো, নহ'লে আমাৰ খোৱা দেৰি হৈ যাব যে, দাদা আকৌ ইমান দেৰি থাকিব নোৱাৰে যে। এয়া দাদালৈ কাঁহী ৰেডি কৰি আনিছোঁ। আমাৰ ইহঁতি কাঁহৰ কাঁহীত খাই ভাল নাপায়, সেই কাঁহৰ কাঁহীবোৰ এনেকৈ জপাতে থাকে। এয়া মাংস চাওকচোন, মাংস গলিলে পূৰা, মানে কোমোৰাটো গলিলে। তাৰপিছতে চৌকাটো অকণ ইফাল সিফাল কৰি দিলোঁ, এইফালৰ গেছটো অলপ কম ওলাই, মানে জাম লাগি আছে, সেইকাৰণে মানে এইটো চৌ সিফালে দি দিলোঁ। এইটো হ'লেই যে প্ৰায়, এয়া বুট দি দিম অলপ পিছতে। মাংস হৈছে প্ৰায়, পিঁয়াজ লেলিছে, মাংসটো দিয়াও টাইম হ'ল যে, কম জুইত বনাই আছিলোঁ। এইটো চৌকাত দি দিছোঁ, অকণমান দেৰিবলৈ আৰম্ভ কৰিছে, দেয়া নাই বাৰু, এনেই লাগি ধৰিছে, মানুহ আছোঁ নহয়। তাৰপিছতে ভাত ৰেডি হৈ গ'ল আমাৰ। ভাত ধোৱাই আছে চাওকচোন, বুট আৰু ব্ৰইলাৰ মাংস গোল নেমু দি দিছোঁ লগত ভাত। তাৰপিছতে হাঁহৰ মাংস দি দিছোঁ, দালি আমি আকৌ বইল দালি খাওঁ দেই। এয়া চাওক, এইপিনে হাঁহ মাংস আমালৈ থৈ দিছোঁ। এয়া বুট আৰু ব্ৰইলাৰ মাংস চৌতে আছে, দাদাক অলপ দিলোঁ। তাৰপিছতে পানী গৰম কৰি থৈছোঁ। আমি আজৰি হৈছোঁ আৰু কাম কৰি। তাৰপিছতে দাদাক ভাত দিলোঁ, দাদাই ভাত খাই আছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আগবাঢ়ি যোৱাত অলপ সহায় কৰিব বুলি আশা ৰাখিলোঁ। দাদাই ভাত খাই আছে, হ'ব এতিয়া দাদা অলপ পিছতে, বাই বাই।